নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ মই প্ৰথম শ্ৰেণীৰ বিষয় জংকাৰ পাঠ্যপুথিখনৰ দ্বিতীয় মান নিৰূপণ 2024 বৰ্ষৰ কুৱেশ্যন পেপাৰখন লাইছোঁ। 1 নম্বৰ তোমালোকক দিয়া হৈছে 12টা কুৱেশ্যন। 12টা কুৱেশ্যনত 1 নম্বৰকৈ দিয়া হৈছে এই প্ৰশ্নসমূহ মৌখিক হ'ব। 12টা কুৱেশ্যন। প্ৰশ্নকেইটা হৈছে কেটেলা পহুটোৰ নাম কি আছিল? খ হৈছে তাক মাকে কি খাবলৈ কৈছিল? গ তোমাৰ মাৰ নাম কি? ঘ হাঁহ কেইজনী ক'ত চৰি আছিল? ঙ কুকুৰাজনীয়ে হাঁহক কি কৈছিল? প্ৰথম চ কুকুৰাৰ পোৱালিবোৰে কিদৰে নৈ পাৰ হৈছিল? দ্বিতীয় চ তুমি কি জীৱ জন্তু পুহিবলৈ ভাল পোৱা? জ ৰংমনক ঢোলটো কোনে আনি দিছিল? ঝ ৰংমনে ঢোল বাওঁতে মাকে কি কৰি আছিল? আৰু নিয়টো হৈছে ৰংমনে কি ভুল কৰিছিল? আৰু তটো হৈছে তোমালোকে কি কি ৰঙৰ চৰাই দেখিছা? থ হৈছে তোমালোকে দেখা চৰাইবোৰৰ নাম কোৱা। এইটো আছিল 1 নম্বৰ কুৱেশ্যনৰ মৌখিক। এতিয়া লিখিত হিচাপে তোমালোকক 1 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে ছবিৰ নামবোৰ সম্পূৰ্ণ কৰা। এইটো 1 নম্বৰ ঠাইত 2 নম্বৰ হৈছিলে। 2 নম্বৰ কুৱেশ্যন হয় যে ছবিৰ নামবোৰ সম্পূৰ্ণ কৰিব লাগে। এইটো ওপৰত কিতাপখন দি থোৱা আছে কথ হচইকাৰে কিটো খালী ঠাইত ভৰাব লাগে। যেনেকৈ মিঠাই প্লেটখন দি থোৱা আছে, গতিকে ইয়াত মিঠাই লিখিব লাগিব, লিচু, নিমপাত আৰু পখিলা। আৰু 3 নম্বৰ হৈছে আখৰ জালৰ পৰা শব্দ লিখিব লাগে। তাৰপিছত 4 নম্বৰ হৈছে খালী ঠাইত উ লিখা। খালী ঠাইত যিমান খালী ঠাই আছে তাত উ লিখিব লাগে। আৰু 5 নম্বৰ হৈছে হস্ৰই বৰ্গীয় জ উ, এইটো লিখিত দিয়া আছে, গতিকে এইকেইটা তোমালোকে লিখিব লাগিব চাই চাই। আৰু 6 নম্বৰ দিয়া আছে পঢ়িব দিয়া হৈছে কলম কৰত জন, এইকেইটা পঢ়িব লাগিব। আজিৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ দ্বিতীয় মান নিৰূপণৰ কুৱেশ্যন পেপাৰখন ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। যদি ভিডিঅ'লৈ প্ৰথমবাৰ আহিছা ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।